নলবাৰীৰ যি অহিংসা কেমিকেল লিমিটেড যি বাহিৰাগত পুঁজিপতি এই পুঁজিপতিৰ যি প্ৰদীপ জৈন এই প্ৰদীপ জৈনৰ মালিকানাধীন যি অহিংসা কেমিকেল লিমিটেড এই অহিংসা কেমিকেল লিমিটেডে নলবাৰীৰ যি কটলা বৰকুচি তাত এটা আৰু যি আমাৰ সৰিয়হতলী তাত এটা দুটাকৈ যি ইয়াত যি উদ্যোগ মানে যি ফেক্টৰী এই ফেক্টৰী যি তাত যি নিৰ্মাণ কাৰ্য চলাই আছে যি উৎপাদন যি চলাই আছে এই উৎপাদনৰ ফলস্বৰূপে কাষৰীয়া যি নৈ চেং নৈ সেই আৰু ইয়াৰ যি পাৰ্শ্বৱৰ্তী অঞ্চলসমূহ ইয়াক দীৰ্ঘদিন ধৰি ইয়াক যি প্ৰদূষিত কৰি আহিছে ইয়াৰ ফলত যি ইয়াৰ পাৰিপাৰ্শ্বিক অৱস্থা সম্পূৰ্ণৰূপে ইয়াৰ জৈৱ বৈচিত্ৰ্য ধ্বংস হৈ গৈছে ইয়াৰ কৃষিভূমিসমূহ ধ্বংস হৈছে তাৰ উপৰিও ইয়াৰ যি জলজ যি উদ্ভিদ যি জীৱ জন্তু এইসমূহ ইয়াত মৃত্যুমুখত পৰি থাকে পশুপালকসকলৰ জীৱ জন্তু এইবিলাকেও তাৰ পানী খাই দীৰ্ঘদিন ধৰি মৃত্যুমুখত পৰি অহাৰ পিছতো চৰকাৰ তথা প্ৰশাসনে ইয়াত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা আমি দেখা পোৱা নাই। তদুপৰি এই যি বৃহৎ পুঁজিপতি গোষ্ঠীটোৱে এই যি কৃষিভূমি এই কৃষিভূমিত উদ্যোগ স্থাপন কৰি আইন উলংঘন কৰি বছৰৰ পিছত বছৰ এই উদ্যোগ চলাই থকাৰ পিছতো এই উদ্যোগৰ জৰিয়তে উৎপাদন চলাই থকাৰ পিছতো প্ৰশাসন তথা বিভাগীয় যি বিষয়া কৰ্মচাৰী আছে যি পলিউশ্যন কণ্ট্ৰল বোৰ্ড আৰু ইয়াৰ যি আমাৰ যি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু যি মাননীয় উপায়ুক্ত মহোদয়ৰ কাৰ্যালয় এই কাৰ্যালয়সমূহে দেখিও নেদেখাৰ ভাও জুৰি আহিছে। গতিকে আজি আমি তথ্যসহ ইয়াৰ দাগ পাত্তা নম্বৰ সহ ইয়াৰ যিবিলাক কৃষিভূমি আচলতে কৃষকে কৃষি কৰিব লগা ভূমিসমূহ খিলঞ্জীয়া লোকসকলক যি প্ৰবঞ্চনা কৰি ঠগ প্ৰবঞ্চনা কৰি এই বাহিৰাগত যি পুঁজিপতি যি মাৰোৱাৰী এই বাহিৰাগত এই প্ৰবঞ্চকে যি বৃহৎ পুঁজিপতি এই পুঁজিপতিগৰাকীয়ে খিলঞ্জীয়া লোকসকলক ঠগ প্ৰবঞ্চনা কৰি শ বিঘা মাটি ক্ৰয় কৰিছে। ক্ৰয় কৰি এই কৃষিভূমিতে উদ্যোগ স্থাপন কৰাৰ পিছতো সেই উদ্যোগ ভূমিলৈ কৃষিভূমিসমূহ উদ্যোগৰ শ্ৰেণীলৈ পৰিৱৰ্তন নকৰাৰ পিছতো তাত উদ্যোগ চলাবলৈ দি থকা হৈছে। চৰকাৰ প্ৰশাসনে দেখিও এই যি বেআইনী কাৰ্যকলাপ এই বেআইনী কাৰ্যকলাপসমূহ প্ৰতিৰোধ কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা পোৱা নাই। গতিকে আজি আমি দেখুৱাই দিছোঁ যি কৃষিভূমিতে ইমান বৃহৎ উদ্যোগ স্থাপন কৰি তাত বৃহৎ কাৰবাৰ পৃথিৱীৰ বিভিন্ন দেশান্তৰলৈ ইয়াৰ মাল পৰিবহণ কৰি আছে মাল তালৈ যি আমদানি ৰপ্তানি দেশ বিদেশৰ পৰাও চলি আছে। তদুপৰি এই কোম্পানীটোৱে নিষিদ্ধ যি বায়'কাৰ্বনেট ব্যৱহাৰ কৰাৰ ফলস্বৰূপে এই অঞ্চলটো সম্পূৰ্ণৰূপে প্ৰদূষিত হৈ পৰিছে। উদ্যোগ শ্ৰেণীৰ যি অৰেঞ্জ কেটেগৰী এই অৰেঞ্জ কেটেগৰীৰ অধীনস্থ এই উদ্যোগটোৱে এই যি প্ৰাকৃতিক পৰিৱেশ যি বায়ুমণ্ডল এই ভয়ানকভাৱে প্ৰদূষিত কৰি এই অঞ্চলটো বিষময় কৰি তুলিছে। ইয়াৰ পিছতো যি বিভাগীয় যি কৰ্তৃপক্ষ যি প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড আৰু যি আমাৰ যি চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু মাননীয় উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ে কোনো ধৰণৰ ইয়াত দেখিও নেদেখাৰ ভাও জুৰি আছে। যি ইয়াৰ আউটলেট স্থাপন কৰি নদীৰ গুৰিতে চেংনৈৰ গুৰিতে যি নদীৰ বুকুত যি আউটলেট স্থাপন কৰি তাৰ পৰা যি গোপন কক্ষ নিৰ্মাণ কৰি যি নলী নিৰ্মাণ কৰি নদীত এই বিষাক্ত পদাৰ্থসমূহ পেলাই থকাৰ পিছতো চৰকাৰ প্ৰশাসনে যি অদৃশ্য হাতৰাত অদৃশ্য শক্তিৰ ভয়ত সদায় নীৰৱ হৈ আছে। ইয়াৰ পূৰ্বেও আমি দীৰ্ঘদিন ধৰি আপুনি গম পাই ৪-৫ বছৰ ধৰি আমি প্ৰতিবাদ সাব্যস্ত কৰি তথ্যসহ বিভাগসমূহক অৱগত কৰাৰ পিছতো আমাৰ এই তথ্যসহ যি অভিযোগ সেই অভিযোগ আওকাণ কৰি এনেদৰে আইন উলংঘন কৰি ধন লুণ্ঠন কৰি আছে এই বাহিৰাগত এই পুঁজিপতি গোষ্ঠীটোৱে। গতিকে আমি এই বাহিৰাগত পুঁজিপতি গোষ্ঠীসমূহক এই চেগতে আমি নলবাৰীৰ পৰা সকীয়াই দিছোঁ। ইয়াত খিলঞ্জীয়া লোকসকলক ঠগ প্ৰবঞ্চনা কৰি এই মাটি যি খিলঞ্জীয়াৰ ভূমিসমূহ নিজৰ কব্জালৈ নি খিলঞ্জীয়া লোকসকলক ভূমিহীন কৰা চক্ৰান্তক আমি আজি ইয়াৰ পৰাই সকীয়াই দিছোঁ। এই মাৰোৱাৰী বিহাৰী বাহিৰাগত এই লোকসকলক লগতে আমি খিলঞ্জীয়া লোকসকলকো ইয়াৰ জৰিয়তে আমি অসম নিৰ্মাণ সেনাই যি প্ৰস্তাৱিত অসম নিৰ্মাণ সেনা আমি অনুৰোধ জনাইছোঁ যাতে খিলঞ্জীয়া লোকসকলৰ ভূমিসমূহ যাতে বাহিৰাগত মাৰোৱাৰী বিহাৰী এই মিয়াসকলৰ হাতত গতাই নিদি নিজৰ হাতত ৰাখক আৰু প্ৰয়োজন হ'লে ভূমি ভাড়ালৈ দিয়ক। তেখেতসকলক কাম কৰি হ'লে ভাড়ালৈ দিয়ক আৰু নিজে মালিক হৈ থাকক। অন্যথা এই খিলঞ্জীয়া লোকসকল এদিন পথৰ ভিখাৰী হ'ব লাগিব। গতিকে আমি এই মঞ্চৰ পৰাই আজি আমি নলবাৰীৰ এই বাহিৰাগত পুঁজিপতি মাৰোৱাৰী মিয়াসকলক সকীয়াই দিলোঁ।